শিৱসাগৰত খিলঞ্জীয়া মানুহৰ দপদপনি থাকিব লাগে। কংগ্ৰেছ আৰু তথাকথিত আঞ্চলিক শক্তিক ওফৰাবলৈ শিৱসাগৰৰ ৰাইজ মাৰ বান্ধি থিয় হ'ব লাগিব। 22 ফেব্ৰুৱাৰীত শিৱসাগৰ সমষ্টিত অগপৰ সংকল্প সমাৱেশত এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ। সভাপতিগৰাকীয়ে কয় যে 1985 চনৰ পৰাই শিৱসাগৰ আঞ্চলিকতাবাদৰ ভেটি। অসম গণ পৰিষদৰ হৃদ গৌৰৱ এদিন ঘূৰি আহিব বুলি প্ৰকাশ কৰে অতুল বৰাই। শিৱসাগৰৰ ফটিয়াপাৰত অনুষ্ঠিত সংকল্প সমাৰোহত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে অতুল বৰাই। অসমত আঞ্চলিকতাবাদক শক্তিশালী কৰিব লাগিব বুলি কৈ তৃণমূল কৰ্মীক বিশেষ প্ৰশংসা কৰে। উক্ত সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি দলৰ কাম কাজৰো বিশেষ প্ৰশংসা কৰে মন্ত্ৰী অতুল বৰাই। মিত্ৰতাত তিক্ততাও থাকিব পাৰে, কিন্তু মিত্ৰতা ধৰ্ম পালন কৰি আগবাঢ়ি যাব লাগিব বুলি কয়। শিৱসাগৰ ফটিয়াপাৰস্থিত জেৰেঙা খেলপথাৰত অনুষ্ঠিত সংকল্প সমাৱেশত আদৰণি ভাষণ আগবঢ়াই দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকাই। প্ৰায় 5000 দলীয় কৰ্মী উপস্থিত থকা সংকল্প সমাৱেশত দেৰগাঁও সমষ্টিৰ অগপৰ ভৱেন ভৰালীৰ লগতে দলটোৰ বহু কেইগৰাকী নেতা উপস্থিত থাকে। ব্যুৰো চিফ, শিৱসাগৰ, আছাম ৰিপৰ্টছ লাইভ। আজি আমি ঐতিহাসিক জেৰেঙা পথাৰত এই সংকল্প সমাৱেশত উপস্থিত আছো। দলৰ কৰ্মীসকলৰ উৎসাহে আমাক উৎসাহিত কৰিছে। আপোনালোকে জানেই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰতিটো সমষ্টিৰে ৰাজ্যখনৰ বেছিভাগ সমষ্টিৰে আকাৰ সলনি হ'ল। এতিয়া পূৰ্বৰ আমগুৰি সমষ্টিৰ 13খন পঞ্চায়ত নৱগঠিত শিৱসাগৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ল আৰু পূৰ্বৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ 13খন পঞ্চায়তকে ধৰি শিৱসাগৰ পৌৰসভা এলেকা আৰু লগতে আৰু এখন ইয়াত যোগ হৈছে নাজিৰাৰ পৰা এখন পঞ্চায়ত। গতিকে 27খন পঞ্চায়ত আৰু এখন পৌৰসভা এলেকা লগলাগি এটা পৌৰসভা এলেকা লগলাগি এটা বৃহৎ সমষ্টি। ইয়াৰ জনগাঁথনি সুকীয়া হ'ল, ভৌগোলিক অৱস্থান যেতিয়া সুকীয়া হ'ল, জনগাঁথনিও সুকীয়া হ'ল আৰু আমি ভাবোঁ যে ইয়াৰ ভোটিং বিহেভিয়াৰো নিশ্চিতভাৱে এবাৰ সলনি হ'ব। আমগুৰি সমষ্টি অসম আন্দোলনৰ দুৰ্গ আছিল আৰু শিৱসাগৰো অসম আন্দোলনৰ দুৰ্গ আছিল। শিৱসাগৰত 85 চনত অসম গণ পৰিষদ দলৰ বিধায়ক আছিল আৰু পিছত অসম গণ পৰিষদ দলৰ এলায়েন্সত থকা এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি দীৰ্ঘদিন ইয়াৰ পৰা বিজয়ী হৈছিল আৰু আমগুৰি সমষ্টিটো অসম গণ পৰিষদৰ দুৰ্গই আছিল। গতিকে এই কৰ্মীসকলক আমি এনে পৰিৱেশত লগ পাই আমি আনন্দিত হৈছোঁ আৰু কৰ্মীসকলক উদ্দেশ্যে মই কিছু কথা কৈছোঁ, আপোনালোক মুখৰ আগত আছেই। তেওঁলোকক অধিক সক্ৰিয় হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু মই দেখিছোঁৱেই যে ইয়াত কট্টৰপন্থী আঞ্চলিকতাবাদত বিশ্বাসী গণ পৰিষদ দলত বিশ্বাসী কৰ্মী আছে, দুৰ্দান্ত কৰ্মী আৰু তেওঁলোকে ইতিমধ্যে ভালকৈ কাম কাজো কৰি আছে। নিৰ্বাচন যিহেতু ওচৰত, গতিকে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবোঁ তেওঁলোকে আৰু তৎপৰ হ'ব আৰু তৎপৰতাৰে দলটোক আগবঢ়াই লৈ যাবলৈ, দলৰ শক্তি বৃদ্ধি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। আৰু মই স্পষ্টভাৱে কৈছোঁ, এইবাৰ ইয়াৰ পৰা কংগ্ৰেছ আচলতে অসমৰ পৰা নিচ্ছিন্ন হ'ব, কংগ্ৰেছ উৎখাত হ'ব আৰু যিবিলাক তথাকথিত আঞ্চলিক দল আছে, আঞ্চলিক দলৰ প্ৰতিনিধি দুই এঠাইৰ পৰা আছে আৰু সেইবিলাক উৎখাত হ'ব। কংগ্ৰেছৰ লগত থকা মানে কি? কংগ্ৰেছ কি? কংগ্ৰেছ এটা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী দল। অসম আন্দোলনত 860জন হত্যা কৰাৰ তেজেৰে ৰঞ্জিত তেওঁলোকৰ এতিয়াও হাত ৰাঙলী হৈ আছে। সেই দলৰ লগত লগ লাগি আকৌ আঞ্চলিকতাবাদ ইয়াত কেনেকৈ হয়, কেনেকৈ ইয়াত জাতীয়তাবাদ চলিব? গতিকে সেইসকলকো ৰাইজে এবাৰ বিচাৰ কৰিব। মই ভাবোঁ যে অহা নিৰ্বাচনত কংগ্ৰেছ ৰাজ্যখনত উদ্ধাৰ হ'ব আৰু এতিয়া বিৰোধী দুৰ্বল কংগ্ৰেছৰ কথা মই ক'বলগীয়া হোৱা নাই। আজি কিছুদিন আগতে ভূপেন বৰা ডাঙৰীয়া গৈছে। গতিকে যিটো দলে নিজৰ দলৰ কৰ্মীক ধৰি ৰাখিব নোৱাৰে, সেই দলে আকৌ বিৰোধী ঐক্য কেনেকৈ সম্ভৱ কৰি তুলিব? গতিকে নিশ্চিতভাৱে এইবাৰ NDAৰ বিজয় পূৰ্বতকৈ অধিক আসনত জয়লাভ কৰিব আৰু অসম গণ পৰিষদেও এইবাৰ শক্তিশালী ৰূপত দিছপুৰত প্ৰৱেশ কৰিব। যোৱা কিছুদিন ধৰি ৰাজ্যখনৰ বিভিন্ন বিধানসভা সমষ্টিত সন্মিলন অনুষ্ঠিত হৈছে, সাংগঠনিক সভা অনুষ্ঠিত হৈছে, সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে। আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ উদ্যোগত এই স্থানত এক সংকল্প সমাৰোহ অনুষ্ঠিত হৈছে আৰু আপোনালোকে জানেই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত
সমষ্টিবোৰৰ আকাৰ সলনি হৈছে। আমগুৰি বিধানসভা সমষ্টিৰ 13খন পঞ্চায়ত এইবাৰ নতুন শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আমি সেইবাবে আমাৰ সাংগঠনিক ষ্ট্ৰাকচাৰবিলাকো কিছু সাল সলনি হৈছে আৰু দলৰ সংগঠনটো মজবুত কৰি অহা নিৰ্বাচনৰ মুখামুখি হ'বলৈ আমি কাম কৰি আছোঁ। দলৰ প্ৰতিজন সৈনিকে নিষ্ঠাৰে কাম কৰিছে আৰু তাৰে অংশ বিশেষ আজি এই সভাখন। আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ দল অসমত শক্তিশালী হোৱা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা। আমি কম অলপ পিছত নাই চাওক, প্ৰাৰ্থিত্ব সম্পৰ্কত মই ক'তো কোনো সংবাদ মাধ্যমৰ আগত এতিয়ালৈকে কোৱা নাই, যিহেতু আনুষ্ঠানিকভাৱে এই সম্পৰ্কত এতিয়াও যিহেতু থিৰাং হোৱা নাই। কিন্তু আমি ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত আৰু য'ত আমাৰ শিপা আছে আমি সেই শিপাত আমি সাৰ পানী দিছোঁ আৰু আমি নিশ্চিত যে আগন্তুক নিৰ্বাচনত আমি পূৰ্বতকৈ অধিক শক্তিশালীভাৱে আমি দিছপুৰত প্ৰৱেশ কৰিব পাৰিম।